ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ বিভিন্ন ৰাজনৈতিক দলবিলাকে বিভিন্ন সময়ত যি ধৰণে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰি আহিছে এই বিষয়টো লৈ ছয় জনগোষ্ঠীৰ ৰাইজ ইতিমধ্যে সজাগ হৈছে সচেষ্ট হৈছে আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদ ইতিমধ্যে অসম চৰকাৰৰ সন্মুখীন হৈছে যোৱা 5 ছেপ্টেম্বৰ তাৰিখে লখিমপুৰত যি কেবিনেট হৈছিল এই কেবিনেট বৈঠকলৈ মুখ্যমন্ত্ৰী যাওঁতে চুতীয়া যুৱ সন্মিলন অসমৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ শেষত মুখ্যমন্ত্ৰী মহোদয় এটা কথা স্পষ্টভাৱে কৈছিল যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ যি ৰিপৰ্ট এই ৰিপৰ্ট তেওঁলোকে পালন কৰিব আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যি বিলখন কংগ্ৰেছ চৰকাৰে লৈছিলে সেই সময়ত লওঁতে এটা ভুল সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্তক তেওঁলোকে পুনৰ সংশোধনী কৰি এই বাজেট অধিৱেশনৰ জৰিয়তে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব গতিকে আজি এই মুহূৰ্তত আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা সোঁৱৰণ কৰি দিব বিচাৰিছোঁ এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে লখিমপুৰ কেবিনেটত তেখেতে যি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো পুনৰভাৱে শুদ্ধভাৱে লৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব লাগে নহ'লে ইতিমধ্যে থলগিৰি ৰাইজক কৰা যি প্ৰতাৰণা যি প্ৰবঞ্চনা এই প্ৰতাৰণা প্ৰবঞ্চনা ৰাইজ অতিষ্ঠ হৈছে আৰু এই বাজেট অধিৱেশনৰ পিছত যদিহে তেওঁ দিয়া প্ৰতিশ্ৰুতি পালন নকৰে তেনেহ'লে নিশ্চিতভাৱে উজনি অসম পুনৰ উত্তপ্ত হ'ব উজনি অসম স্তব্ধ কৰি দিয়া হ'ব আৰু 26 চনৰ যি নিৰ্বাচন আছে এই নিৰ্বাচনত কিন্তু তেওঁলোকে তাৰ উচিত প্ৰত্যুত্তৰ লাভ কৰিব আমি সময়সীমা নিশ্চিতভাৱে বাজেট অধিৱেশনলৈকে আমি ধৈৰ্য ধৰিম ইতিমধ্যে ধৈৰ্য সহ্যৰ সীমা পাৰ হৈ গৈছে আজি স্বতঃস্ফূৰ্তভাৱে জনগোষ্ঠীয় ৰাইজ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিব লগা হৈছে আজি থলগিৰি ৰাইজৰ ওপৰত যি ধৰণৰ অত্যাচাৰ অনাচাৰ হৈছে আজি বিদেশী আহি যি ধৰণে আমাৰ ভূমি অধিকাৰ কাহিনীৰ উপক্ৰম হৈছে এই সময়ত আমি থলগিৰি ৰাইজৰ নিৰাপত্তা বিচাৰিছোঁ আমি থলগিৰি ৰাইজক জনজাতিকৰণৰ জৰিয়তে অসমখন এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰাত আমি বিচাৰিছোঁ আমাৰ কথাটো হ'ল আমি যিহেতু সংগঠন আমি এখন চৰকাৰখনলৈকে আমি সদায় বাট চাই থাকোঁ মুখ্যমন্ত্ৰীজন বা প্ৰধানমন্ত্ৰীজন আমাক যি আশ্বাস বা প্ৰতিশ্ৰুতি দিয়ে আমি তেওঁলোকৰ ওপৰত সেই আস্থা আৰু বিশ্বাস ৰাখি আমি ৰখি যাওঁ জানো যে তেওঁলোকে এই সমস্যাটো সমাধান কৰিব কিন্তু এতিয়া দেখা পোৱা গৈছে যে আমাৰ এই দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে কিন্তু আমাক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে গতিকে আমি শেষবাৰৰ বাবে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সোঁৱৰাই দিব খুজিছোঁ আমি সকীয়াই দিব খুজিছোঁ যে এই বিধানসভা বাজেটৰ পিছতেই যদি আমাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মীমাংসা নহয় যদি চুতীয়া জনগোষ্ঠীক যদি জনজাতীয় মৰ্যাদা প্ৰদান কৰা নহয় তেনেহ'লে নিশ্চিতভাৱে ইয়াৰ প্ৰতিফল আমি মুখেৰে নহয় কামেৰে দেখাবলৈ কিন্তু বাধ্য হ'ম নিশ্চিতভাৱে জংগী আন্দোলন হ'ব আজি অলপ দিনৰ আগত চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত দিছপুৰ ঘেৰাও কাৰ্যসূচী হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি উজনি অসম স্তব্ধ কৰি দিবৰ কাৰণে যি ধৰণৰ প্ৰক্ৰিয়া হাতত ল'ব লাগে আমি তেনেধৰণৰ প্ৰক্ৰিয়া হাতত ল'বৰ কাৰণে কিন্তু আজি ছটা জনগোষ্ঠীয় ৰাইজে আমাক বিভিন্ন সময়ত হেঁচা প্ৰদান কৰি আহিছে নিশ্চিতভাৱে আমাৰ ছয় জনগোষ্ঠীৰ লগত বিভিন্ন ধৰণৰ আলোচনা হৈ আহিছে আজি কেইদিনমানৰ আগত ডিব্ৰুগড়ত আমাৰ আলোচনা হৈছে আৰু আলোচনাৰ পিছত আমি জনগোষ্ঠীবিলাকে একত্ৰিতভাৱে এই বিধানসভা বাজেটৰ পিছত কি ধৰণে চৰকাৰক প্ৰতিহত কৰিব পৰা যাব আমাৰ ন্যায্য প্ৰাপ্য কি ধৰণে আমি আজৰি আনিব পৰা যাব তাৰ কাৰণে নিশ্চয় ৰণকৌশল প্ৰস্তুত কৰি আমি আগন্তুক সময়ছোৱাত আগবাঢ়ি যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ